ৰাতিপুৱা মানুহজনীয়ে বুলি কচু শাক বুটলিলে বিলাহী ছিঙিলে সেইকাৰণে ক'ব পৰা নাই নেকি পইতা ভাত কাঁহী দিছে আৰু ইয়াক খাইছোঁ দেই বন্ধুসকল বুলি নাই ক'ব নাই কচুথুৰি কণবিলাহী হাতী ভেকুৰি ভোট জলকীয়া পিঁয়াজ এটুকুৰি লগতে মিঠাতেল আৰু পইতা ভাতৰ জুতি সৈতে এসাঁজ খালোঁ আজি এইয়া দেখিছেনে মই পোনপ্ৰথমতে কণবিলাহী কেইটামান ছিঙি আনিলোঁ কণবিলাহী আমাৰ ঘৰত এই বছৰ হোৱা নাই মই ৰাতিপুৱাই ওলাই গ'লোঁ মাহঁতৰ ঘৰলৈ মাৰ লগত দুয়োজনীয়ে কণবিলাহী ছিঙিবলৈ আৰম্ভ কৰিলোঁ আৰু যথেষ্টকেইটা কণবিলাহী ছিঙি আনিলোঁ এইয়া দেখিছেনে কণবিলাহীবোৰ কেনেকৈ ধুনীয়াকৈ পকি আছে সঁচাকৈ এই বিলাহীটো খাবলৈ বহুত টেষ্টি আৰু পইতা ভাতৰ লগত যে খাই জুতি লাগে সেইটো আপোনালোকক নকলেও গম পাব মই আজি পইতা ভাত একাহীৰ সৈতে কণবিলাহী কচুথুৰি আৰু ভোট জলকীয়া হাতী ভেকুৰি ইত্যাদি পাতত দি খাম বুলি ভাবি ৰাতিপুৱাই ওলাই কণবিলাহী ছিঙি আনি এতিয়া কচুথুৰি কাটি কৰি আজৰি হ'লোঁ ব'লক মই তেন্তে আপোনালোকক দেখুৱাবলৈ লৈছোঁ এই কেইডাল ল'লোঁ কচুথুৰি কেইডাল অকল মাজৰ কেইডাল কাটি আনিছোঁ কাৰণ আমাৰ ইয়াত বহুত কচু আছে এতিয়া বাৰিষা যিহেতু কচুথুৰি খাবলৈ অলপ হেৰিয়া বুলি কয় এয়া ভোট জলকীয়া এটা ল'লোঁ আৰু এইফালে ল'লোঁ কণবিলাহী কেইটা আৰু এই কেইথুকা আনি ল'লোঁ হাতী ভেকুৰি কেইথুকা দি দিছোঁ লগত খাবলৈ ভাল লাগিব তিতা ভেকুৰিৰ লগতো মানুহে পইতা ভাত খায় কিন্তু তিতা ভেকুৰিটো আমাৰ ইয়াত নাই যিহেতু ভাইটি ঘৰত আছে আনিবলৈ যাবলৈ এলাহ হৈছে সেইটো কাৰণে মই তিতা ভেকুৰি নানি হাতী ভেকুৰি কেইটাকে দিলোঁ এতিয়া ধুনীয়াকৈ গুচাই কৰি ধুই পখালি কলপাতত নুৰিয়াবলৈ ল'লোঁ কলপাতত নুৰিয়াই মই ধান খেৰৰ জুইত সুমুৱাই দিলোঁ আৰু এয়া আধা ঘণ্টামান পাছত মই উলিয়াই আনিলোঁ দেখিছেনে গৰম হৈ আছে এয়া কি সুন্দৰকৈ সিজিছে আৰু দেখিলেই খাওঁ লগা অৱস্থা এটা হৈ আছে দেখিছে চুই দিছোঁ মই কেনেকৈ ধুনীয়াকৈ সিজি গ'ল এতিয়া মই লাহেকৈ ঠাণ্ডা কৰি ল'ম কাঁহীখনত আচলতে কলপাতৰ ছাইবোৰ পৰি গৈছে এইবোৰ অঁতৰাই কৰি ধুনীয়াকৈ এৰুৱাই ল'লোঁ কলপাতখন এৰুৱাই মই লাহেকৈ ছাইবিলাক অঁতৰাই দিলোঁ কাৰণ কলপাতৰ ছাই হয় মই ওপৰৰখন কলপাত এৰুৱাই থৈ আহিলোঁ যিহেতু দুখন কলপাত জাপি দিছিলোঁ তেতিয়াহে ধুনীয়াকৈ সিজিব কলপাতত নুৰিয়াই বস্তু পাতত দি খালে কলপাতৰ গুণটো বৰ ধুনীয়াকৈ আহি থাকে আপোনালোকে খাই চাবচোন নিশ্চয় গম পাব মই এতিয়া কাঁহীখনত লৈ এনেকৈ কচুথুৰি আৰু বিলাহী কেইটা ঠাণ্ডা হ'বলৈ দিলোঁ লগতে পিটিকা কৰি পিঁয়াজ কাটি ৰেডি কৰি ল'লোঁ এয়া আমি শেষত দুয়োজন বহি গ'লোঁ ভাত খাবলৈ এয়া দেখিছেনে আগদিনাখনেই তিয়াই থোৱা ভাত ধুনীয়াকৈ পানী দি থৈছিলোঁ পানী দি থোৱা ভাতকেইটা খাবলৈ সঁচাকৈ বৰ ঠাণ্ডা লাগে ভিতৰত যিটো তাপ সোমাই থাকে সেই তাপসমূহ পইতা ভাত খালে তাপ উলিয়াই দিয়ে বুলি আমাক আগতে মা দেউতা আৰু আইতাহঁতে কয় হ'লে কেঁচা বস্তু খাইছোঁ বুট কেইটামান লগতে লৈ কাৰণ অকল পিটিকাৰ লগতে নহয় পইতা ভাতৰ জুতি বহু ধৰণে ল'ব পাৰি সেয়েহে কেঁচা বুট তিয়াই থোৱা আছিল তাৰো দুটামান ল'লোঁ আৰু আলু চালু যিহেতু একো কৰিবলৈ নহ'ল আলু বিশেষকৈ আজি সাঁজটোত খোৱা নহ'ল পইতা ভাতকেইটা খাই বৰ আমেজ লাগিল সেয়েহে আপোনালোকক পইতা ভাতৰ জুতি আজি ভাত সাঁজ কেনেকৈ খালোঁ ৰাতিপুৱা তাকে দেখুৱাবলৈ মই ভিডিঅ'টো আপোনালোকৰ আগত আগবঢ়ালোঁ যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব এয়া মানুহজনে বৰ লাজ কৰে তেওঁ গা ধুই আহি চিধাই ভাতৰ পাতত বহিলে আন নালাগে গেঞ্জি এটাও পিন্ধি নাহিলে সেয়েহে বেছিকৈ লাজ কৰা দেখিবলৈ পোৱা গৈছে এওঁ আচলতে ভিডিঅ'ত বৰ বেছিকৈ নোলায় এয়া দেখিছেনে পুটনি পানীটোপা এনেকৈ খাই দিছোঁ কাৰণ পইতা ভাতৰ যিটো পানী সেই পানীটো খালে আমাৰ চৰ্বতৰ কাম কৰে চৰ্বত আমি যিটো টেঙা পানী খাওঁ সেই চৰ্বতটোৰ সমান কাম কৰে এই পুটনি পানীটোপাই সেয়েহে এই পুটনি পানীটোপা খালে আমাৰ পেট ঠাণ্ডা কৰে আৰু জণ্ডিছ
ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয়। সেয়েহে আগৰ দিনৰ মানুহে উহোৱা চাউলৰ ভাত পানীত তিয়াই থোৱা পইতা ভাত কৰি আমাক আগতে খাবলৈ দিয়ে আৰু সেই পানীয়ে আমাৰ তাপ সোমোৱাৰ পৰা ৰক্ষা পেলায়। আৰু পইতা ভাত খালে ধাতুৰ বেমাৰৰ পৰা ৰক্ষা পাব পাৰি। সেইসমূহ আমাক আগতে আইতাই কৈছিল। আমি আগত পইতা ভাত খাবলৈ বেয়া পাইছিলোঁ আৰু নাখাইছিলোঁ। যিহেতু এতিয়া ডাঙৰ হৈ গম পাইছোঁ যে পইতা ভাতৰ যথেষ্ট শৰীৰৰ কাৰণে উপকাৰিতা আছে। সেয়েহে আগৰ লোকে পইতা ভাত গৰম দিনত নিতৌ খাইছিল। আচলতে নিতৌ খালে কিমান ভাল সেইটো নাজানো, কিন্তু 5-6 দিনৰ মূৰে যে খালে সেইটো স্বাস্থ্যৰ কাৰণে উপকাৰী সেইটো জানো। ধন্যবাদ।